সতৰ্কবাণী উক্ত ভিডিঅ'টোত প্ৰচুৰ পৰিমাণে গালিৰ ব্যৱহাৰ কৰা হৈছে গতিকে মোৰ সম্বন্ধীয় ব্যক্তিসকল আৰু সমাজৰ ভদ্ৰতাৰ প্ৰতীকসকল উক্ত ভিডিঅ'টোৰ পৰা আঁতৰত থাকক আৰু যিসকলে চাই সাৱধান হওক আৰু হেডফোনৰ ব্যৱহাৰ কৰক ধন্যবাদ মোৰ মানে কি হল এটা বস্তু চাবা দেই মই হেদিনাখনি লাইফত ফাৰ্স্ট টাইম সন্ধিয়া টাইমত গাড়ীখন লৈ পিনি কবালৈ ওলাই গলো আগতে মানে মই ইউজুৱেলি নাযাওঁ আন্ধা হোৱা লগে লগে বা সন্ধিয়া টাইমত মই কতো ওলাই নাযাওঁ মানে তুমি এটা বস্তু চাবা গৰু ছাগলীয়ে আজিলৈকে যিখন ৰুটিন ফলো কৰি আহিছে এক্স্যাক্টলি সেইখন ৰুটিনে ফলো কৰি আহিছিলো আজিলৈকে মই ৰাতি হোৱাৰ লগে লগে কতো নাযাওঁ মানে যতে নাথাকো লাগে আন্ধা হোৱা আগত আহি ঘৰত সোমাহি মোৰ মেইন মোটিভ হেতুৱে মোৰ লাইফৰ মোটিভ হেতু আছিল আন্ধা হোৱা আগত ঘৰত সোমাবহি লাগে আৰু ঘৰ মানুহখিনিও একেই বাই চান্স যদি ঘৰত গৈ পোৱা অকমান দেৰি হয় আন্ধাৰ হৈ যায় সিধা ফোন কৰিব ফোন কৰি কব যে থাকি দে ইমান ৰাতি তই ঘৰলৈ আহি মৰিব নালাগে যত আছ ততে থাকি দে মই বোলো আৰে কেলা ক'ত থাকিম মই যতে আছ ততে থাকি দে ওয়াইন বাৰত মাল খাই আছো মই 10টা বজা পিছত কেলা হেতিও খেদি উলিয়াই পঠিয়াব মোক তেতিয়ালৈকে খাবলৈ পইচা নাই কেলা 10টালৈকে খাবলৈ ক'ত থাকি দে মানে বুজি নাপায় আৰু মানে একচুয়ালি ঘৰৰ কথাটো অশুদ্ধ নহয় শুদ্ধই কাৰণ আজিকালি কি হয় আজিকালি মানে দিনকাল বহুত বেয়ালৈ আহিছে দিন দুপৰতে মানুহ মাৰি থৈ গুচি যায় গতিকে ৰাতিটো কোনে কেতিয়া কা গান মাৰি থৈ যায় ঠিক নাই অকমান বোলে ব্ৰেকআপ হোৱা টাইপৰ ট্ৰেজেডি থকা টাইপৰ বোলে মদাহিয়ে লগ পালে কাখলে বোলে ধৰি নিলে পেন খুলি লেংটা কৰি পাছফালৰ পৰা গুমাই যদি নদী পেলাই দিয়ে তেতিয়া কি হ'ব মেইন প্ৰবলেমটো মই হাতুৰিব নাজানো পাঁচদিনাখনি ৰাতিপুৱা হে উপঙিম আৰু তাতকে ডাঙৰ কথাটো হেতু ডাঙৰ কথা নহয় মইতো পানীত পৰিলে মৰিমেই মই আঠু পানীটো মৰি হেতু কনফাৰ্ম মানে মোৰ পানীৰ লগত একেবাৰে সম্বন্ধটো নাই জানাই এসপ্তাহ সময়ত এদিন গা ধু মই পানীত পৰিলে মৰিমেই মেইন প্ৰবলেমটো হেতু নহয় মেইন প্ৰবলেমটো মোৰ ডেড বডিটো কোনেও লেংটাকে পাব নালাগে কেনেকুৱা লাগিব কেলা লেংটা হৈ বোলে উপঙি আছো ডন্ট ইমাজিন ইট এটো বহুত হৰিবল পিকচাৰ হয় এটো ইমাজিন নকইবা কিন্তু বস্তুটো এনে ভাবা লেংটা হৈ উপঙি থাকিলে কেনেকুৱা লাগিব কেলা মানুহবোৰে মানে ভাবিব কি বুলি মানুহবোৰে এটো কেলা মূৰ্খ ইমান ডাঙৰ হল এতিয়ালৈকে কেলা ই লেংটা হৈ গা ধুবলৈ নেইলে দুটা মানটো ছুটিয়া আছে কেলা হেতি কেলা কোনোবাই ৰেপ কৰি পেলাই দিলে বুলি উলিয়াব মৰা পিছতো বেজতি কেলা আৰু মানে আমাৰ ঘৰ মানুহখিনিও থিংকিংবোৰ মানে অকমান মানে সেম ৰাতি কেলা কবালে ওলাই গৈছে মানে হি মৰিলে নাই হি নাই শেষ ভাতৰ সং নেপাতিবি আজি ভাত নাখাও লঘুন তিলানি পিছতহে ভাত খাম ৰাতি ওলাই যোৱা মানে কেলা ইমান ডাঙৰ মানুহটো ইমান ডাঙৰ গাড়ীখন নেদেখি কোনোবাই এখন দাম পাই ঠকি থৈ যাব ৰাস্তা কাষত কেলা তেজে ৰঙা ৰাঙলি হৈ কেলেট কেলেট কৈ থাকিব হি মৰিবলে ঘৰ মানুহৰ থিংকিং হেতুৱে আৰু ৰিক্স আছে তাতে মোক কেলা গাড়ী ৱেগনাৰ অকমান যদি ৱেগনাৰখনৰ চিন এটো অকমান যদি জোৰত কুকু এটা দৌৰি আহি পিনি খুন্দাটো মায়ে ন মই মৰিম মানে কুকুৰটো নময় মই মৰিম ৱেগনাৰখনৰ চিনটো হেতু মানে তো হেতু কাৰণে মই ৰাতি কতো ওলাই নাযাওঁ কিন্তু হিদিনাখনি গলো হিদিনাখনি মানে কি হল মই সৰুকে ইয়াত চিখ নাখায় চিখ খালে কেনেকে হাঁহিবা তুমি মোক হেতু কোৱা অকমান ৰৈ দিয়া বেছি সময় নহয় তাৰ পাছত খাবা হিদিনাখনি মই ওলাই গলো ইয়েছ হিদিনাখনি মানে মই ওলাই গুচি গলো হিদিনাখনি কি হল মই মানে সৰুকে জইন্ট এটা ফুকি দিলো ই হল জইন্টটো বুজি পোৱা নাই ভাঙে বনাই ইমানডাল মান চিগেট চট বুলি কয় বুৱা মানে চট হেতু কয় জইন্ট তেনেকুৱা জইন্ট এটা মই ইউজুৱেলি নাখাওঁ হেবো বেয়া বস্তু মানে দিনটোত তোমাৰ দুটা লিমিট দুটাতকে ওপৰত মই নাখাওঁ মোক লগৰ এটা আছে হি মোক কি বুলি কৈছে দৌ বোলে এটা কথা জানা নাই বোলে মই বোলো কি কথা দৌ দিনটোত বোলে 70 চিলিমতকে ওপৰত খাব নালাগে বোলে মই বোলো দৌ 70 চিলিমকে কিমান দিন খাব লাগে কিমান দিনৰ মূৰত মহাদেৱ স্বয়ং আহিব নিবলে তো মই শটটা মাৰি দিলো হিদিনাখনি শটটো মাৰি পিনি মোৰ এনেকুৱা ফিল হল যেন মোক কোনোবাই মাতি আছে
মই বোলো বেহেনচুত এইটো টাইমত মহাদেৱৰ বাদে কোনে মাতিব কেলাও হে মই কেলা গাড়ীখন লৈ ওলাই গুচি গলো ৰাতি অকলে আৰু সেইদিনাখনি মই ৰাতি মানে ডেকা লোৱা নিচিনাকে বুকু ফিন্দাই ওলাই যোৱা মজাটো কি মই সেইদিনাখনি বুজি পাইছো হা গাড়ীখন লৈ গৈ আছো পুৰা এচি চলি আছে এফালে কৈলাশ খেৰে টানিছে চাইয়া এফালে মহাদেৱেও টানি আছে নহয় আকৌ মজাই মজা মানে এনেকুৱা মজা এটা ফিল আহিছে হা মই বোলো কেলা লাহে লাহে এচি হাৱাটো লাগি আছে তো টোপনিও আহিছে মই বোলো কেলা আজি গাড়ীতে শুম মই হা গাড়ীখন লগাম কেলা অটো ড্ৰাইভ মুডত মই কেলা ধুনীয়াকে কম্বল লৈ শুই যাম কিন্তু হেতু মোৰ পাছতহে মনত পৰিছে যে মই ৱেগনাৰ চলাই আছো বুলি এইখনক কেলা অটো ড্ৰাইভ মুড বাদ দিয়া এখন অটোখনে পাত্তাই দিয়ে এখনক কেলা মই কনটেক্সৰ কাৰণে এডখতে কথা এটা কৈ থৈ যাওঁ তোমালোকক অটোখনৰ সেফটি ফিচাৰ্সটো ৱেগনাৰখনতকে অকমান বেছি হা কাৰণ বেহেনচুত কেলা কবাত খুন্দা মৰা আগত ওলাই লওঁ মাৰিবলৈ অপচনটোতো আছে হেখনত ইমাৰ্জেন্সি এক্সিট বুলি কোৱা বস্তুটো এইখনত কেলা হেতু নাই চলি গৈ থাকিলে মানে দৰ্জা খুলেই নাখায় অটোখনত অকমান বেছি সেফটি ফিচাৰ্সটো হা গতিকে হেতু কাৰণে মই মানে অটোখন বেছি প্ৰিফাৰ কৰো ৱেগনাৰখনতকে হা তো মই ধুনীয়াকে গৈ আছো আৰু মানে মেইন মজাটো হেতু নহয় হা চাবা মই গৈ পিনি এনেকে এচি লগাই গৈছো ধুনীয়াকে গান লাগি আছে মজা লাগি লাগি গৈ আছে অকমান জোৰত গছকি দিলো ফাউকে আৰু মজা লাগিলে মই বোলো ৱাহ তাতেতো উৰিয়ে আছো মানুহটো আৰু অকমান গছকি দিলো ভাউকে আৰু মজা এই কেলা গছকিয়ে দিলো যা মজাই মজা কিন্তু মেইন মজাটো এইটো নহয় মই যোনটো কৈ আছো এটো ভাং খোৱা মানুহে এটো মজা পাব সবে নাপাবলৈও আছে মেইন ৰাতি ড্ৰাইভিং কৰা মেইন মজাটো হৈছে তুমি ফ্ৰণ্টৰ পৰা আহি থকাটোৰ লগত কমিউনিকেট কৰিব পাৰা কথা পাতিব পাৰা হা মই গৈ আছো হিউ আহি আছে মই এনেকে এবা কিটিককে আপাৰত দি দিলো তাৰ মানে কি লাইট তলত দি চলা কেলা হা মই হেতু কৈছো মানে তাক হি যদি লাইটটো ওপৰত দি আহিছে ই লাহেকে কিটিককে তলত দি দিলে যদি হি ওপৰত দি অহা নাই তেতিয়া হিউ এবা কিটিককে মাৰিব যে সা ভাই মোৰ তলতে আছে তই মাত্ৰ কেলাও তলত দি চলা ওপৰত নিদিবি নহলে ঘহাই দিম মই মোক পাছত দুখ দি লাভ নাই হা তো মানে কমিউনিকেশনটো বহুত আতৰ পৰাই চলি অহা হয় মানে ৰাতি আৰু লাহে লাহে বোলে ওচৰ পাইছোগে এইডোখৰত বোলে অকমান আগত বোলে ৰাস্তাটো ঠেক আছে তেতিয়া আকৌ জেগাডোখৰ লৈ পিনি অকমান জেদা জেদি লগা হয় চাবা দেই মই এনেকে আগত এনেকুৱা ষ্টাইলত কাটি গৈ লওঁ ৰ তাৰপা তই যাবি বুলি কিটিককে আপাৰটো দিবলৈ লওঁতে মুটকে আগত হি দি দিলে কেলা মই কিবা এটা ৰিয়েক্ট কৰা আগত হি আহি পিনি ছপাই দিলে গাড়ী এতিয়া ৰৈ দিয়া পাতেতো মোৰ একো অপচন নাই উপায় নাই হা গৈ পিনিতো খুন্দাটো মাৰি আহিব নোৱাৰো কাৰণ হি লৈ আহিছে টাটা আৰু মোৰ ৱেগনাৰ তা খুব বেছি কি হ'ব হেডলাইটটো ভাগিব মোৰ ভাগৰ কেলা ইঞ্জিনটো ডিকিয়ে ওলাই ল মাৰিব হা হি কেলা ৰাস্তা কুকু খুন্দিবা দৰে খুন্দিয়াই পিনি যিখন গাড়ীত আহিছে সেইখন গাড়ীতে গুচি যাব আৰু মই কিহত যাম ৰথত জমৰজা স্পেচিয়েলি আহিব মোক নিবলে হা অৱস্থাটো হেতু হ'ব গতিকে ৰৈ দিয়াই ভাল মই বোলা আমন জীৱনকে যা 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 কিন্তু ই মানুহটো ভাল লাষ্টত চকুত লাইটটো মাৰি থৈ গৈছে যদিও ই ভদ্ৰতাই গৈছে ই মানুহটো অকমান ভাল মানে কিন্তু কিছুমান আছে এটো কেলা লাইট তলত দিবলৈ নিবিচাৰে হা এক্সট্ৰাকে আকৌ কেলা হেলোজেন লগাই লয় 5টা মান আগতটা পাছতটা পকটা মোট আৰে ভাই কেলা তুই এখন গাড়ী নে পাৱাৰ হাউস হা কেলা হেতি পাৰ হৈ যোৱাৰ পিছত অকমান টাইম জুপকা মাৰি ৰৈ থাকিবলগীয়া হয় কুকুই কণাটোৰ নিচিনাকে আগত কিবা আছে নে নাই কেলা একোৱে নেদেখি মোৰ লগৰ এটা আছে হি চশমা পিন্ধে এদিন তাৰ চশমা ধোৱা ধোৱা হৈ গল মই বোলো ই কৈছে বোলে একো দেখা নাই ভাই মই বোলো চশমাটো খুলিছা এতিয়া দেখিছো বোলে তেনেকুৱা মানে অৱস্থা এহেতি মানে এনেকুৱা মতলবত আহে এহেতি চান্সত পালে কেলা চকুকিটা উঘাই নিম বুলি আহে নে কি নাজানো হা আৰু এহেতি এটা বস্তু বুজি নাপায় কিটিক কিটিক দুবাৰ মাৰিবলৈ পালে মানে যে গালি দিছো হেতু বুজি নাপায় হা আৰু কিটিক 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 কিনিবা পাৰ মাৰিলে যে কেলা মাকো গালি দিছে হেতু বুজি নাপায় বেঞ্চত গালে এহেতি বুজি নাপায় হা তো মানে কি হয় আৰু দুটামান আছে ড্ৰাইভাৰ বুঢ়া গীতা
সিহঁতিটো সংসাৰত কি চলি আছে একোৱে গম নাপায় সিহঁতি যে কেলা গাড়ীখনত 3 নম্বৰতকে ওপৰত গিয়াৰ আছে হেতু নাজানে মোৰ ফাদাৰ তেনেকুৱা ইনফেক্ট গাড়ীখন চলাবলৈ শিকা নামত অকল গাড়ীখন চলাবলৈ শিকিলে আগলৈ নিব জানে পাছলৈ আনিব জানে আৰু এটা বস্তু জানে যাতে গ্লাছখিনি ফুল অফ কৰি ল'ব লাগে বাহিৰৰ পৰা কোনোবাই গালি দিলেও নুশুনে অকল সেইকেইটা বস্তু জানে সেইদিনাখনি মই ফাদাৰৰ লগত গৈ আছো মেইন টাউনত ফাদাৰে চলাইছে মেইন টাউনত ফুল আপাৰ দি পিনি তাকো ৰং চাইডত মই বোলো কেলা সেইফালে কেলে গৈছে কোনোবাই ঠুকি থৈ যাব নিজৰ চাইডত আহক এইফালে হুমামে কবলে 100 মিটাৰ আগত আছে কেলা তিনিআলি এতিয়া পাই হুমাবলৈ গৈছে মই বোলো আপাৰটো দি কেলে চলাইছে দিপাৰ দিয়ক দেখা নাই গোটেইখনে টিপি এইটো কেলা তিনিবাৰ মাৰি থৈ গ'ল টিপি দিপাৰ দিয়ক ফগলেমটো জ্বলাই দিলে আৰে কেলা ফগলেম নহয় দিপাৰ দিয়ক দিপাৰ এবাৰ আকৌ কেলা ৱাইপাৰটো চলাই দিলে আৰে আকৌ টিপি তিনিবাৰ মাৰি থৈ গৈছে আকৌ টিপি তিনিবাৰ মাৰি থৈ গ'ল সেইটোৱে কিমান আৰু কেলা মা গালি শুনিম মই স্বয়ং কেলা বাপেকটো বহি থাকোতে মোৰ মাজনী সেফ নহয় আজি কিন্তু এবাৰ ফাদাৰো অকমান লাগিলে বেয়া কথা গিখাত আৰু উঠিলে খং তো ফাদাৰে কি কৰিলে ৰাস্তা হুমাজত ৰং চাইডত মেইন টাউনৰ হুমাজত গাড়ীখন ৰখাই দিলে ফুল আপাৰ দি পিনি কৈছে বোলে তই চলাহিয়া মই বোলো মহাদেৱ এই কনভাৰসেশনটো এই কথাষাৰ আপুনি অকমানটো সাইডত লগাইও কব পাৰিলেহেঁতেন এই দখতে কেলা ড্ৰাইভাৰ এক্সচেঞ্জ কৰা জৰুৰী আছিলে নেকি এতিয়া গোটেইখনে ৰৈ লৈ মাৰি আছে টিপি তিনিবা কেলা চবে মা গালি দি আছে আৰে মই বোলো মোক যেন তেনে ঘৰ পোৱাই দিয়কগে প্লিজ গাড়ী পা ননমাকে মোক ঘৰ পোৱাই দিয়কগে কাৰণ এইডোখৰতো গাড়ী পা নামি গোটেইখনৰ গালি খোৱাহে হ'ব গাড়ী পা ননমুৱাকে বোলো মোক ঘৰ পোৱাই দিয়কগে মোক একো নালাগে আপোনাৰ পা প্ৰপাৰ্টি নালাগে দাদা নামত দি দিব চব মোক যেন তেনে ঘৰ পোৱাই দিয়কগে মানটো তেনেকে টাউনৰ মাজৰ পৰা তেনেকে 2 নম্বৰত যেনে তেনে চলাই উলিয়ালে 2 নম্বৰ গিয়াৰত আৰু আহিয়ে আছে 1 কিলোমিটাৰ পাৰ হৈ গলো আৰু 2 নম্বৰ গিয়াৰত দেই আহিয়ে আছে ৱা কেলা মই গাড়ীখনৰ গোটে গ্লাস 4খন খোলা মই চাইছো গোটে গ্লাস 4খন খোলা এসি অক ফুল লাগি আছে 4 নম্বৰ হা মই মানুহটো চাইছো মানুহটো বুটাম ইয়ালৈকে খোলা শাৰ্টৰ বুটাম হে ঘামি গোটেটো টুপ টুপিয়া তামুল খাই মুখলাল ইয়াত বুকুত চালিপিত পৰি আছে কেলা হেতু মানুহে তুলিতালি মোক ইমানটো কৰিলে হে যেনতেনে গৈ পিনি 2 নম্বৰতে ঘৰ গেটৰ পালোগে গেটত সোমালে গেটৰ পৰা আমাৰ আকৌ ঘৰলে মানে গাড়ী থোৱা গেৰেজলে ডিসটেন্স সাগে 30-40 মিটাৰ মান হ'ব কিবা এটা আৰু আমি হেডখ গছু 1 নম্বৰ ৱাইপাৰডাল চলি আছে কাৰণ নিজৰ ঘৰ পদুলিত সোমাওতে সিগনেল দিছিলে কিন্তু মিছ হৈ ৱাইপাৰ চলিলে ৱাইপাৰডালো চলি আছে মা ভিতৰ পৰা দৌৰি আহিছে মই বোলো কি হ'ল ট্ৰাক আহিছে বুলি ভাবিছিলো বলে মই বোলো ট্ৰাকতে আহিছো তু মানুহটোৱে মোক ট্ৰাকতে আনিছে কেলা হে আৰু এনেকুৱা নহয় ন গাড়ীখনৰ পৰা নামি পিনি লগটো টিটকে এবা বুলে কৈছে হেতু নহয় টিটি 5 বাৰমান মোৱা পাছতে কেলা কনফাৰ্ম হয় যে লক হল মই বোলো মহাক হয় গাড়ীখন আপুনি লক কৰিলে ঠিকে কিন্তু কেলা হেডলাইট কিটা কোনে অফ কৰিব হেডলাইট তো আকৌ কোন পাৰ গুচি আহিলে